নমস্কাৰ, আশা কৰোঁ সকলে ভালে আছে। আজি ভিডিঅ'টো যিখিনি মানুহৰ কাৰণে বনাইছোঁ, হয়তো সেইখিনি মানুহে মোৰ ভিডিঅ'টো নাচাবই, কাৰণ সেইখিনি মানুহে হয়তো ইমানখিনি মোবাইল ইউজ কৰা বা ফেচবুক বা এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াৰ লগত সিমানখিনি জড়িত নহয় তেওঁলোক। মই আজি আমাৰ যিখিনি বয়োজ্যেষ্ঠ লোক, যিখিনি আমি 60 বছৰৰ ঊৰ্ধৰ, যিখিনি এল্ডাৰলি বুলি কওঁ, আমি সেই বয়সীয়াল মানুহসকলৰ বিষয়ে অকণমান কথা পাতিম যে তেওঁলোকৰ কেনেকৈ আমি যতন ল'ব লাগে। কাৰণ মোৰ অৰ লেছ তেওঁলোক বহুত সময়ত আমাৰ বাকী মানুহখিনিৰ ওপৰত ডিপেণ্ডেণ্ট হয়। এইটো প্ৰকৃতিৰ নিয়মে। আমি সৰু কালচোৱাত জন্মৰ লগে লগে আমি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট থাকোঁ। তাৰপিছত লাহে লাহে আমি ছেল্ফ ইণ্ডিপেণ্ডেণ্ট হওঁ আৰু যাই পেলাই চাইকেলটো এটা লাইফটোৱে আমাৰ জীৱন এটা বৃত্তৰ দৰে ঘূৰি ঘূৰি আকৌ আগৰ জেগাত আহি যায়। আমি যেনেকৈ আমাক সৰুতে মা দেউতাই খুৱাই দিব লাগিছিলে, আমি বুঢ়া হ'লে আমাৰ বয়স হ'লে আকৌ আমাক কোনোবাই খুৱাই দিব লাগিব, আমি নিজে নোৱাৰা হ'ম। হয়তো আমি লেট্ৰিনত আমাক লৈ যাব লগা হৈছিল সৰুতে, যেতিয়া আমি একদম টিকলু টিকলু আছিলোঁ। আৰু যেতিয়া আমাৰ বয়স হ'ব, যেতিয়া আমাৰ দেহে নাটানিব, আমাৰ শৰীৰে আমাৰ মনে যেতিয়া ভাগৰুৱা হৈ পৰিব, তেতিয়া আকৌ আমি হয়তো কাৰোবাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিব। এই বস্তুটোৰ পৰা কোনো হাৰি নাযায়। এই বস্তুটো কাৰোবাৰ আকস্মিক কম বয়সত মৃত্যু হোৱাটো বেলেগ কথা, কিন্তু এটা প্ৰকৃতিৰ নিয়ম অনুযায়ী আমি চব মানুহে আমি বাৰ্ধক্যৰ এই ফেজটোৰে, এটা জীৱনৰ এটা ফেজেৰে আমি যাবই লাগিব। আমি সেইটোক পাৰ কৰাব নোৱাৰোঁ। চ' বাৰ্ধক্য বা যিটো আমি এল্ডাৰলি, এই বয়সৰ যিটো আমি কথাটো কওঁ ন, এইটো কোনো বেমাৰ নহয়। এইকাৰণে বেমাৰ নহয়, এইটো এটা প্ৰকৃতিৰ নিয়ম, এইটো এটা বস্তুত হ'বই। কিন্তু আমি কিছুমান বস্তুত অকণমান এই বস্তুটো আমি কেয়াৰ ল'ব লাগে। আমি আমাৰ নিজৰ মানুহখিনি, আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিৰ, তা আমাৰ নিজৰ ঘৰখন, নিজৰ ওচৰ চুবুৰীয়া এই অঞ্চলটো ভাল হ'ব ন, তেতিয়া দেশৰ হয়তো প্ৰতিজন সেই বয়সীয়াল মানুহখিনি যিখিনি কেয়াৰ, যিখিনি যতন লাগে, তেওঁলোকে হয়তো সেইখিনি পাব। চাওক, আজি যদি আপোনালোকে এটা ভাল উদাহৰণ দি থৈ দিয়ে ন, আপুনি যেতিয়া আজি হয়তো মোৰ এইখিনি যিখিনি ভিউৱাৰ্ছ আছে, তেওঁলোকৰ বয়স হয়তো 25 বছৰ, 30 বছৰ, 40 বছৰ, কিন্তু এদিনতো তেওঁলোকৰো বয়স হ'ব ন। গতিকে এই যে এখন চিৰিয়েল বনাইছে ন, কিউকি সাজ ভি কভি বহুত হি, মানে চ' সেই শাহুগৰাকীও এদিন বোৱাৰী আছিলে। চ' আমিও এদিন সেই বয়স, আজি যিটো ষ্টেজত আজি বেলেগ মানুহ এজনক আমি দেখিছোঁ, এদিন সেই ষ্টেজত আমিও যাই উপনীত হ'ব লাগিব। চ' আমি সমাজত সেই এটা নিদৰ্শন বা আমাৰ নিজৰ ভৱিষ্যতৰ প্ৰজন্মক বা সেই মাক দেউতাকবোৰে যদি নিজৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ কেয়াৰ লয় ভালকৈ, তেওঁলোকক যিখিনি সন্মান দৰকাৰ, অকল যে কেয়াৰ মানে এইটো নহয় যে খাব দিয়া 2 টাইম বা আপোনাক পইচা দিয়া বা চিকিৎসা কৰা, যিখিনি সন্মান, সেই সন্মানখিনি দিয়া, এইখিনি বস্তু তেওঁক যদি নিদৰ্শন ধৰি দিয়ে, তেওঁৰ ল'ৰা ছোৱালীয়েও সেইটো বস্তু ফ'ল' কৰিব, তেওঁও ভৱিষ্যত সেই বস্তুটো পাব। কাৰণ আমি জানো যে আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ মাক দেউতাকৰ ফটোকপি আৰু ফটোষ্টেট কপি। তেওঁলোকে খুব ভাল পায় নিজৰ মাক দেউতাক অনুসৰণ কৰিব। আমি কওঁ ন, নিজৰ আমাৰ ল'ৰা ছোৱালীবিলাকৰ কথাৰ ষ্টাইলটো মাক বাপেকৰ দৰে হয়, বহুতখিনি সামঞ্জস্য থাকে। তো আপুনি ভাল এটা নিদৰ্শন দেখালে, আপুনি যদি নিজৰ এনেকুৱা আপুনি এটা এক্সাম্পল দেখায় যে আপুনি নিজৰ মা দেউতাক, বয়োজ্যেষ্ঠ লোকক আপুনি সেইখিনি সন্মান, সেইখিনি কেয়াৰ, সেইখিনি মৰম, সেইখিনি যতন আপুনি লৈছে, চ' আপোনাৰ ল'ৰা ছোৱালীয়েও সেইখিনি কৰিবৰ কাৰণে আগ্ৰহী হ'ব। তো এইটো এটা এজ ইউ চ' ইউ ৰিপ। তো আপুনি যেনেকুৱা গছ ৰুৱে সেনেকুৱা গছৰে ফল খাব। তো মই ডক্টৰ সন্দীপন শৰ্মা। আজি আমি অকণমান এল্ডাৰলি কেয়াৰ, মানে আমি বয়োজ্যেষ্ঠ লোকৰ কেয়াৰ, বয়োজ্যেষ্ঠ বুলি ক'লে বিভিন্ন অৰ্গেনাইজেশ্যনে বয়োজ্যেষ্ঠ লোকৰ ডেফিনেশ্যন বেলেগ বেলেগকৈ দিছে। WHOৰ মতে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে বয়োজ্যেষ্ঠ হ'ল 60 বছৰৰ ঊৰ্ধত। হুৱেৰাজ যদি আমি ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন যদি আমি যাওঁ, তেওঁলোকৰ মতে 65ৰ ওপৰখিনিক আমি বয়োজ্যেষ্ঠ বুলি কওঁ। আমি এভাৰেজ আমি 60 ইয়াৰ্ছটো আমি ভাবি ল'লোঁ যে এইটো 60 ইয়াৰ্ছ এটা, তাৰ ওপৰখিনি আমি বয়োজ্যেষ্ঠ বুলি ক'ম। তো চব বয়স হোৱাৰ লগে লগে ন, আমাৰ গোটেই দেহৰ অংগটো, মানে এই যন্ত্ৰটো লাহে লাহে, যেনেকৈ এখন হয়তো গাড়ী এখন পুৰণা হৈ যাব, এটা হয়তো ইলেক্ট্ৰনিক যন্ত্ৰ এটা পুৰণা হৈ যাব, তেওঁ সেই কাৰ্যক্ষমতাটো নাথাকিব। আমাৰ দেহটো তেনেকুৱা হৈ যায়। আমাৰ যদি মূৰৰ পৰা তললৈকে আহোঁ, আমাৰ মগজু লাহে লাহে কাম নকৰা হৈ যায়। আমি হয়তো পাহৰা বেমাৰ হ'ব, ডিমেনচিয়া হ'ব, এলজেইমাৰ্ছ হ'ব। আমি হয়তো ডিপ্ৰেশ্যনৰ পৰিমাণ বা এংজাইটিৰ পৰিমাণ বয়সৰ হ'লে বেছি হয়। চকুৰে হয়তো আমি লাহে লাহে নেদেখা হৈ যাম। দেখা গৈছে যে প্ৰতি 3জনৰ 2জনৰে প্ৰায় চকুৰ এনেকুৱা এটা দৃষ্টি হ্ৰাস পোৱা বেমাৰ থাকে, যিখিনি আমাৰ 60 বছৰৰ ওপৰৰ। আমি শুনা কমকৈ পাম, আমি হয়তো খোৱা বস্তুৰ সোৱাদ লাহে লাহে নোপোৱা হ'ম, আমি লাহে লাহে খোৱাৰ ইচ্ছাটো লাহে লাহে কমি যাব, আমাৰ পাচন তন্ত্ৰটো আমাৰ দুৰ্বল হৈ যাব, আমাৰ ভোক লগাটো লাহে লাহে কমি যাব, আমাৰ হয়তো হাৰ্টটো লাহে দুৰ্বল হ'ব, কম মানে কামতে আমাৰ ভাগৰ লগা হ'ব, আমাৰ হয়তো সৰু সৰু কথাতে ইনফেকশ্যন হ'ব, আমাৰ কাহ হৈ থাকিব, চৰ্দি। বয়সীয়াল মানুহৰ এইটো ৰাতি কাহ হয়, অমুক হয়, এইটো কমন হয়। সহজে আমাৰ হয়তো ডায়েৰিয়া হ'ব, পেটৰ বেমাৰ হ'ব। চ' কিয় হয়? কাৰণ তেওঁলোকৰ যিটো ইমিউন ছিষ্টেম, আমি যে ক'ভিডৰ ক্ষেত্ৰতো কৈ আছে যে বয়সীয়াল মানুহখিনি ভালকৈ থাকিব লাগে, তেওঁলোকৰ ভালকৈ কেয়াৰ ল'ব লাগে। কিয় কেয়াৰ ল'ব লাগে? এইকাৰণে কেয়াৰ ল'ব লাগে কাৰণ বয়সীয়াল যিখিনি মানুহ আছে, তেওঁলোকৰ
ইমিউন ছিষ্টেম বেমাৰ প্ৰতিৰোধী ক্ষমতাত ডেকা মানুহবিলাকতকৈ দুৰ্বল হৈ যায়। চব বস্তু লাহে লাহে ডিক্লাইন হয়, চব বস্তু লাহে লাহে নামি আহিব, চকুৰ পাৱাৰ কমিব, কাণেৰে নুশুনা হ'ব, যেনেকৈ এনেকৈ ইমিউন ছিষ্টেমটো বেয়া হৈ যাব লাহে লাহে। তাৰপিছত যিটো আমাৰ তেজৰ যিটো হাড়ৰ মজ্জাবিলাক লাহে লাহে দুৰ্বল হৈ যাব আৰু লাহে লাহে তেজ বনাব পৰা কেপাচিটিটো কমি যাব, লাহে লাহে ৰক্তহীনতা হ'ব। তো বয়সৰ লগত পুৰুষ মানুহৰ প্ৰষ্টেটৰ প্ৰব্লেম হয়, যিটোৰ কাৰণে হয়তো তেওঁ পেচাব গাঁঠি মাৰি ধৰিব বা বাৰে বাৰে ৰাতি পেচাব কৰিব উঠিব লাগিব। তাৰ ভিতৰত তিৰোতা মানুহৰ জৰায়ু নামি অহা বেমাৰ, তাৰ বাহিৰে বিষৰ বেমাৰবিলাক আছে, নাৰ্ভৰ বেমাৰ আছে। সৰু সৰু কথাতে হাড়বিলাক দুৰ্বল হোৱাৰ কাৰণে অ'ত ত'ত পৰিলেই হয়তো হাড় ভাঙিব। নৰ্মেল মানুহ এটা হাড় ভাঙোতে বা জোৰ লাগোতে যিমান দিন সময় লাগিব, হয়তো বয়সীয়াল মানুহ এটাৰ তাতকৈ বেছি সময় লাগিব বা হয়তো ভালকৈ জোৰ নালাগিব। চব ফালৰ পৰা যদি চোৱা যায় ন, বয়সীয়াল এই সময়ছোৱা খুব মানে এটা কি কওঁ আৰু এটা কষ্টদায়ক এটা সময়। আৰু সেই কষ্টদায়ক সময়ত বাকী যিখিনি মানুহ আছে, যিখিনি প্ৰিভিলেজড হয়, সেইখিনি মানুহ আমি সেইখিনি আমাৰ শাৰীৰিক বা মানসিক উদ্যম আছে, তেওঁলোকক আমি সেইখিনি হেল্প কৰাটো উচিত। তেওঁলোকক দেখা গৈছে কিছুমান ৰিচাৰ্চত যিকোনো বেমাৰতে বয়োজ্যেষ্ঠ লোকৰ মৰ্টেলিটি ৰেট মানে মৃত্যুৰ হাৰটো বেছি। কম বয়সীয়া মানুহ এটা যিমান সোনকালে ৰিকভাৰী হয়, ছাপ'জ দুটা মানুহ যদি এটা 25 বছৰীয়া ল'ৰা এজন আৰু 65 বছৰীয়া মানুহ এজনক যদি একেদিনাই নিউমনিয়া একে ষ্টেজতে হস্পিটেলত এডমিট কৰা যায়, হয়তো 25 বছৰীয়াজন সাধাৰণভাৱে 2টা এণ্টিবায়'টিক আৰু 2 দিন হস্পিটেলত থাকি ৰিকভাৰী কৰি যাব। হয়তো 65 বছৰীয়াজন হয়তো আইচিউত থাকিব লাগিব, হয়তো 7 দিন থাকিব লাগিব, কাৰণ তেওঁৰ নিজৰ ফাইটিং কেপাচিটিটো লাহে লাহে হেৰুৱাই পেলাইছে। এইটো এটা প্ৰকৃতিৰ নিয়ম। চ' এতিয়া কথাটো হ'ল কি, আমাৰ এটা ছাৰ্ভে মতে তেওঁলোকে কৈছে যে প্ৰায় 3জনৰ 2জন, এইটো খুব মানে দুখ লগা কথা যে প্ৰায় 3জনৰ 2জন বয়োজ্যেষ্ঠ লোকে নিৰ্যাতনৰ বলি হয়। যিকোনো মানুহৰ পৰা হ'ব পাৰে, ওচৰ চুবুৰীয়াৰ হ'ব পাৰে, নিজৰ ল'ৰা ছোৱালীৰ পৰা হ'ব, মেক্সিমাম কেছত নিজৰ ফেমিলি মেম্বাৰৰ পৰাই হয়, ল'ৰা ছোৱালীৰ পৰা হয়, হয়তো মানে যিখিনি মানুহ নিজৰ লগত থাকে। তো দেখা গৈছে প্ৰায় 70% ওপৰৰ মানুহে জীৱনত কেতিয়াবা তেওঁলোক এই বয়োজ্যেষ্ঠ লোকে নিৰ্যাতনৰ বলি হৈছে। আৰু নিৰ্যাতন বিভিন্ন ধৰণৰ হ'ব পাৰে, শাৰীৰিক নিৰ্যাতন হ'ব পাৰে, ঠেলি হয়তো মাৰপিট এনেকুৱা হ'ব পাৰে। তাৰ বাহিৰে মানসিক নিৰ্যাতন হ'ব পাৰে, যেনেকুৱা ধৰক তেওঁক নেগলেক্ট কৰিব পাৰে, তেওঁক যিবিলাক মানে ফেমিলিৰ যিখিনি কথাত তেওঁক হয়তো চামিল নকৰিব বা তেওঁক সেইখিনি জেগাত তেওঁক ইনভলভ নকৰিব, তেখেতক বেলেগকৈ ৰাখিব, আইচলেটেড কৰিব, তেওঁক কোনো কথাতে আগভাগ ল'ব নিদিব। তো এনেকুৱা মানসিক হয়তো বা বেয়া ভাৰ্বেল ইবিউজ কৰিব, যে মুখেৰে কিছুমান হয়তো বেয়াকৈ গালি দিব বা এনেকুৱা যিখিনি কথা, মানসিক অশান্তি। তো ফিজিকেল হ'ব পাৰে, মানসিক হ'ব পাৰে, তাৰ বাহিৰে ফাইনেন্সিয়েল হ'ব পাৰে। চ' আমি জানো যে মই অলপ আগতে ক'লোঁ যে বেমাৰ আজাৰবিলাক বয়সীয়াল মানুহৰ অলপ বেছি হয়। তো তেওঁলোকে বহুতে কিয় চিকিৎসা কৰিব নাপায়, কিয়? বিকজ তেওঁলোক ডিপেণ্ডেণ্ট হয়। কাৰণ 60 ইয়াৰ্ছৰ এবাভত কি হয়, তেওঁলোকৰ যিটো প্ৰডাক্টিভিটি, ইনকাম কৰিব পৰা কেপাচিটি নোহোৱা হৈ যায়। পেঞ্চন হোল্ডাৰ্ছখিনি বেলেগ কথা বা অকণমান যাৰ প্ৰপাৰ্টি আছে বেলেগ কথা। মেক্সিমাম মানুহ 80% মানুহ নিজৰ ল'ৰা ছোৱালীৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হয়। আৰু এইটো এটা কাৰণ, যেতিয়া নিজৰ অৰ্থনৈতিক সম্বলটো নাথাকিব, বেলেগৰ ডিপেণ্ডেণ্ট হ'ব, আপুনি কেতিয়াও গেৰাণ্টি ল'ব নোৱাৰে যে আপুনি সেইখিনি কেয়াৰ পাব নে নাপায়। এইটো খুব ইম্পৰ্টেণ্ট কথা। তো এইটো এটা কথা যি কাৰণত তেওঁলোকে মানে চিকিৎসাটো সময়মতে কৰিব নাপায়, বহুত লেট ষ্টেজত আমাৰ ওচৰলৈকে আহে বেমাৰ দেখাবৰ কাৰণে, কাৰণ তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চটো নাপায়, তেওঁলোকৰ প্ৰডাক্টিভিটিটো নাই, তেওঁলোকৰ হয়তো সেই পইচা ইনকাম কৰিব পৰা কেপাচিটিটো নাই। এইটো এটা কাৰণ। তো মই ক'লোঁ যে নিৰ্যাতন বহুত ধৰণৰ হ'ব পাৰে, শাৰীৰিক নিৰ্যাতন, মানসিক নিৰ্যাতন, অৰ্থনৈতিক নিৰ্যাতনো হ'ব পাৰে। তো এইটো এটা কথা। এতিয়া আমাৰ কৰণীয় কি আছে? আমাৰ কৰণীয় এইখিনি চাওক। এতিয়া আমাৰ বেচিকেলি যিটো ইণ্ডিয়ান কালচাৰ বা ইণ্ডিয়ান যিটো আমাৰ সভ্যতা, আমি বহুত ৰেচপেক্টফুলেই হয়। আমাৰ ফেমিলিবিলাক জেনেৰেলি জইণ্ট ফেমিলি হয়। এইবিলাক আমি ৱেষ্টাৰ্ণ যিবিলাক কাণ্ট্ৰিজ আছে তাৰ তুলনাত আমাৰ বহুতখিনি ভাল, কাৰণ আমি হয়তো সেনেকুৱা এটা ছ'চাইটিত থাকোঁ য'ত আমি সেইখিনি ৰেচপেক্ট কৰিব জানো। কিন্তু কি হৈছে, আমাৰ সেই অতীতৰ বস্তুবিলাক লাহে লাহে চেঞ্জ হৈছে। আমাৰ কালচাৰ আছিল, আমি যেনে বয়োজ্যেষ্ঠক আমি সন্মান কৰোঁ, ৰেচপেক্ট কৰোঁ, কিবা এটা কাম কৰিব গ'লে আমি বয়োজ্যেষ্ঠৰ আমি আশীৰ্বাদ লওঁ, আমি সেৱা এটা জনাওঁ। তো সেইখিনি বস্তু লাহে লাহে সময়ৰ লগে লগে নোহোৱা হৈ গৈছে, কিয়? আমি ৱেষ্টাৰ্ণাইজ হৈ গৈছোঁ। আমাৰ জীৱনটো মেকানিকেল, আমাৰ যান্ত্ৰিক হৈ যাই আছে। আমি হয়তো ইচ্ছা কৰি কেতিয়াবা নিজৰ মানুহখিনিক আমি নেগলেক্ট নকৰোঁ, কেতিয়াবা আমাক বাধ্য হৈছে আমাৰ ব্যস্ততাৰ কাৰণে হওক, যি কাৰণ। তথাপিও যিখিনি সময় আমি পাওঁ, সেইখিনি সময় তেওঁলোকক দিয়াটো খুব উচিত। কাৰণ চাওক, খোৱা লোৱা টকা পইচাতকৈও বেছি ইম্পৰ্টেণ্ট হয় মুখৰ মাত এষাৰ, আৰু সেইষাৰ পালেই তেওঁলোকে বহুত হেপ্পী হয়। কাৰণ চাওক, সেইখিনি সময়ত তেওঁলোকে অকলশৰীয়া হৈ যায়। কাৰণ চাওক, যিখিনি বয়সীয়াল মানুহ ন, তেওঁলোক মেক্সিমাম ছিংগল থাকে। কিয় ছিংগল হয়? আইদাৰ গিৰিয়েকজন বা ঘৈণীয়েকজন বেছিভাগৰে ঢুকায়, কাৰণ এটা সময় এনেকুৱা আহিব য'ত কোনোবা এজনহে অকলে থাকিব। এইটোতো নিয়ম। আজি 30-40 বছৰীয়া মানুহবিলাক যেনেকুৱা এটা ফেমিলিত থাকে, হাজবেণ্ড ৱাইফ, তাৰ তুলনাত 60 ইয়াৰ্ছৰ ওপৰত কি হয়, বেছিভাগ মানুহ ছিংগল থাকে। আইদাৰ হাজবেণ্ডটো বাচি থাকে, আইদাৰ ৱাইফটো থাকে। মই কোৱা নাই যে চবেই হ'ব, কিন্তু মেক্সিমামৰ ছিংগল লাইফটো বেছি কমন হয় এইজত। ত' তেওঁলোকে বেছি অকলশৰীয়া, নেগলেক্টেড ফিল কৰে, আৰু সেইখিনি কথাত খুব দৰকাৰী আমি সেইখিনি ছাপৰ্ট কৰাৰ কাৰণে।
তো কিছুমান মোক অলপ চৰকাৰৰ প্ৰতিও মোৰ অকণমান আবেদন আছে, অকল যে ফেমিলি মেম্বাৰ আৰু ছ'চাইটি সমাজখনৰ প্ৰতিও আছে। চ' আপোনালোকে যদি বয়োজ্যেষ্ঠ লোক এজন পায় পৰাপক্ষত হেল্প কৰিব। কেনেকুৱা ধৰক বেংকত গৈছে, হয় আমিতো লিখি দিছোঁ যে আমি বয়োজ্যেষ্ঠ লোকৰ লাইন বেলেগ সুবিধা দিয়া হৈছে, কিন্তু কিমানখিনি মানিছোঁ। কেতিয়াবা চিটি বাছত এনেকুৱা দেখা যায় যে বয়োজ্যেষ্ঠ লোক এজন থিয় দি থাকে, আমি ডেকা ল'ৰা ছোৱালী বহি থাকে, তো এইটো কৰিব নাপায়। চ' তাৰ বাহিৰে ধৰক হস্পিটেলবিলাকত ধৰক দেখা গৈছে যে গভৰ্ণমেণ্ট হস্পিটেলবিলাকত বহুতখিনি ডক্টৰ হয়তো মাত্ৰ 2জন থাকে, 200-300 পেচেণ্ট থাকে, হয় তেতিয়া কি হ'ব, প্ৰতিজন মানুহে একে সময়তে দেখাব নোৱাৰে, কাৰণ ডক্টৰজনৰ ওপৰত বহুত লোড পৰে। তো এইখিনি মোৰ এটা ৰিকুৱেষ্ট যে যিখিনি বয়সীয়াল মানুহ আছে তেওঁলোকৰ যেন এক্সট্ৰা লাইন এটা কৰি তেওঁলোকক যেন আমি নিজে কৰিব লাগিব। এইবিলাক এনেকৈ গভৰ্ণমেণ্টে চব বস্তু ৰুল কৰিব নালাগে, চৰকাৰে চব কথা চাই নাথাকে নহয়। ঘৰত কি কৰি আছে আমাক চৰকাৰে চাই আছে নেকি? এইবিলাক নিজৰ জেনেৰেল নলেজৰ পৰা, নিজৰ ইনষ্টিংক্টে কোৱা, এইবিলাক নিজৰ আত্মাৰ পৰা আহিব লগা কথা। এইবিলাকৰ চৰকাৰী নিয়ম বান্ধি দিব নালাগে যে বয়সীয়াল মানুহ এটাৰ বেলেগ লাইন। তো হস্পিটেলবিলাকত যেতিয়া গভৰ্ণমেণ্ট হস্পিটেলবিলাকত সেই ৰ'দত বয়সীয়াল মানুহ এটা ৰখি থাকে, তো নিজৰ অকণমান বেয়া লাগিব লাগে যে হ'ব মই এখেতক আগত যাব দিছোঁ। তো এইবিলাক বস্তু অকণমান ফ'ল' কৰিব লাগে। এইটো হ'ল আমি ছ'চাইটিৰ নিয়ম। আৰু যদি আমি কওঁ চৰকাৰৰ নিৰ্দেশ কি, ধৰক হয় বৃদ্ধ পেঞ্চন দি আছে, কিন্তু নিজে অকণমান চালি জাৰি চোৱাটো উচিত চৰকাৰে যে সেইখিনি ছাফিচিয়েণ্ট হয় জানো। ইমান আমি মেডিচিনৰ কষ্ট, খোৱা বোৱাৰ কষ্ট, সেইখিনি সময়ত তেওঁলোকে পুষ্টিকৰ খাদ্য খাব লাগে, তো সেইবিলাক কিনি খাব লাগিলে যিবিলাকৰ ডিপেণ্ডেণ্ট মানুহ, হয়তো যাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা মানুহ নাই, তেওঁলোকৰ ল'ৰা ছোৱালী নাই, ল'ৰা ছোৱালী বাহিৰত থাকে বা নাচায়, তেওঁলোকে যিখিনি হয়তো বৃদ্ধ পেঞ্চন পায় সেইখিনিৰে চলিব পৰাটো কিমান দূৰ সম্ভৱ এইটো নিজে আপোনালোকে চালি জাৰি চাওক। চ' মই ৰিকুৱেষ্ট যে অকণমান যাতে আৰু ভালকৈ চলিব পৰাকৈ তেওঁ সুবিধাটো দিয়ে। তাৰ বাহিৰত গভৰ্ণমেণ্টৰ বহুত স্কীম আছে, আয়ুষ্মান ভাৰত হওক, অটল অমৃত অভিযান, যে আজিকালি বিনামূলীয়া মেডিচিন হওক বা কম দামত মানে আমাৰ অমৃত ফাৰ্মাচী হওক, বহুতখিনি সুবিধা চৰকাৰে কৰিছে, আৰু কৰক, এইটো মোৰ খুব দৰকাৰী। আৰু এনেকুৱাকৈ চৰকাৰে কিছুমান হেল্থ গ্ৰুপ বনাওক, স্বাস্থ্যকৰ্মী এনেকুৱাকৈ কৰক যে ঘৰে ঘৰে যাই পেলাই অলপ খবৰ লওক যে আপোনালোক, যেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকতো গভৰ্ণমেণ্টে খুব কেয়াৰ লৈ আছে যে পলিঅ' দৰৱ খুৱাইছে নে নাই, অলপ বয়সীয়াল মানুহবিলাক অলপ গাঁৱত যাই পেলাই এইটো সোধকচোন, বাচ্ছা যেনেকৈ সুধিছে আপোনালোকৰ ঘৰত কোনোবা 60 বছৰৰ ওপৰত মানুহ আছে নেকি, তেওঁৰ কিবা বেমাৰ আছে নেকি, তেওঁ ডক্টৰৰ চেকআপ কৰি আছে নে নাই, লগা হ'লে যাই পেলাই অকণমান প্ৰেছাৰ চুগাৰখিনি ঘৰতে চাই দিব পৰা ব্যৱস্থা কৰিব লাগে। কাৰণ তেওঁলোক মানুহ কেনেকুৱা হয়, ধৰক বাহিৰলৈকে আহিবৰ কাৰণে এজন বেলেগ মানুহক লগ ধৰিব লাগিব, তেওঁলোকৰ বেমাৰ আছে, তেওঁলোক মানে বয়সীয়াল মানুহ, তেওঁলোকৰ সেইখিনি উদ্যম নাই এতিয়া যে তেওঁলোকে নিজে আহি পেলাই ডক্টৰক দেখাব। তো সেইকাৰণে হয়তো তেনেকুৱা হওক যে চৰকাৰে তেনেকুৱা কৰক যে কিছুমান গ্ৰুপ কৰক হেল্থ কেয়াৰৰ, সেই গ্ৰুপ মানুহবিলাক যাওক ঘৰত, আৰু সাধাৰণ যিখিনি বেছিক টেষ্ট, হিমগ্ল'বিনটো টেষ্ট কৰা বা চুগাৰ এটা টেষ্ট কৰা বা প্ৰেছাৰটো চোৱা, এইখিনিতো কৰিব পাৰে। বা তেওঁলোকে ঠিকে খাইছেনে নাই, তেওঁলোকৰ কিবা ৰক্তহীনতা হৈছে নেকি, হৈছে যদি কি ঔষধ দিব লাগিব, দৰকাৰ হ'লে এনেকুৱা কিছুমান ফ্ৰী এম্বুলেঞ্চ ছাৰ্ভিচ বয়সীয়াল কাৰণে, সেইটো আমাৰ ইমাৰ্জেঞ্চি এম্বুলেঞ্চ নহয়, নট ইমাৰ্জেঞ্চি এম্বুলেঞ্চ বুলি কয়, য'ত মানে আমিতো আমাৰ এম্বুলেঞ্চ চলি আছে, আমাৰ ইমাৰ্জেঞ্চি হ'লে আমি কিছুমান নন ইমাৰ্জেঞ্চি এম্বুলেঞ্চৰ ব্যৱস্থা কৰিবলৈ, য'ত গাঁৱৰ এই বয়সীয়াল মানুহবিলাকে সেইখনত উঠি হস্পিটেললৈকে আহিব পাৰে। তো এইবিলাক মই অলপমান ৰিকুৱেষ্ট কৰিছোঁ গভৰ্ণমেণ্টক যে এইবিলাক কথাত অকণমান তেওঁ আৰু গুৰুত্ব দিয়ে। তো আজিৰ এই ভিডিঅ'টো সেই ডেডিকেটেড হয়, আৰু পাৰ্টিকুলাৰলি মোৰ যিজন ককা, মানে মোৰ দেউতাৰ ফালৰ, তেওঁ এতিয়া বৰ্তমান নাই। তো কমলাকান্ত শৰ্মা তেখেতৰ নাম আছিল। চ' তেখেতৰ কাৰণে আজি আচলতে মই মেডিকেল পঢ়িব লগা হৈছে। মই আচলতে ইঞ্জিনিয়াৰিং ছাইডত যোৱাৰ মোৰ খুব বেছি ইচ্ছা আছিল, মেথমেটিক্স আৰু ফিজিক্স মই খুব বেছি ভাল পাইছিলোঁ, বায়'লজি সিমান মোৰ ফেভৰেট ছাবজেক্ট নাছিল, কিন্তু তেওঁৰ নিজৰ ল'ৰা ছোৱালীক কোনোবা এজনক ডক্টৰ কৰাৰ খুব মন আছিল, কিন্তু তেওঁৰ হয়তো কিবা কাৰণত তেওঁৰ ল'ৰা ছোৱালীকেইটা কোনোবা এজন ডক্টৰ হ'ব নোৱাৰিলে। শেষত নাতিকেইজনৰ ভিতৰত মোৰ ইচ্ছা, মানে তেওঁক বহুত ইচ্ছা প্ৰকাশ কৰিলে সৰুৰ পৰা যে তুমি এইটো পঢ়া। মই যেতিয়া মেডিকেল প্ৰথম দিনা পঢ়িব গৈছোঁ, তেওঁ তেতিয়া বয়স 80 ওপৰ হৈ গৈছে, তেতিয়া হোষ্টেলৰ 2nd ফ্ল'ৰলৈকে যাবলৈ তেওঁ খোজকাঢ়িব নোৱাৰে, কিন্তু তেওঁ মোৰ লগত গৈছে আৰু চিৰি উঠি ওপৰলৈকে গৈছে। তো সেইখিনি উৎসাহ মানে তেওঁ পাইছিল যেতিয়া মই মেডিকেল পঢ়িব আহিছিলোঁ। তো এই ভিডিঅ'টো তেখেতকে মই ডেডিকেট কৰিছোঁ, আৰু আপোনালোকে যে ভিডিঅ'টো ভাল পাইছে, প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। থেংক ইউ।